নমস্কাৰ, আপোনালোকে ভালে আছে নহয়? ময়ো ভালে আছোঁ বাৰু। এই পিছফালে মানে বহি পেলাই হাঁহ পালি অলপমান ৰাখি থাকিবলগীয়া হৈছে, কাউৰী আহে। তাৰপৰা গৰু কেইটামানো এইখিনিতে সোমাব, ঘৰলৈ সোমাই আহে, ৰাখি আছোঁ। চাওকচোন আমাৰ জেগাবিলাক কেনেকুৱা লাগিছে। এইবিলাক হাঁহ ৰাখি আছোঁ, সৰু সৰু পোৱালি আছে। কাউৰী আহি পেলাই লৈ গুচি যায় পুটুককৈ, গমেই নাপাওঁগৈ। হয়তো গাহৰি বান্ধি থৈছোঁ, সেইজনী গাই গৰু। তাৰপৰা ইফালে গৰু কেইটামান চৰি আছে। তাৰপৰা এখন নদী মানে পিছলা নদী বুলি কয় এখন। এতিয়া পানী ডাঙৰ নাই হোৱা, পানীটো শুকাই আছে, বালি চব কিনাই কিনে। যেতিয়া পানী আহে বহুত ডাঙৰকৈ হৈ যায় পানীটো মানে। এই বাঁহ যে পুতি থোৱা দেখিছে, এখন আমাৰ গাত জাল পাতে, ডাঙৰ জাল মানে। তাৰপৰা এতিয়া পানী অহা নাই কাৰণে জালখন পাতিব পৰা নাই। আহাৰ শাওনৰ পৰা পানীটো ডাঙৰ হৈ আহে আৰু তেতিয়া জালখন পাতিব। এবাৰতে প্ৰায় মাছ যেতিয়া লাগে নহয়, এবাৰতে 2 দিন 3 দিন তেনেকৈ লাগে। বগা বগা ভোজ যে দেখিছে, বগা নিচিনাকৈ, সেইটো নদী আকৌ। পানী সৰুকৈ বৈ আছে মানে, ডাঙৰ পানী নাই অহা।